জুবিনদাৰ স্মৃতিত এটি নাহৰ পুলি ৰোপণ কৰা হ'ল আইডিয়া শিক্ষা প্ৰাথমিক বিদ্যালয়ত। আৰু আপোনালোকে যদি শিক্ষাগুৰুসকলে যদি ভিডিঅ'টো চাই আছে, আপোনালোকৰ বিদ্যালয়তো এনেধৰণে নাহৰ পুলি ৰোপণ কৰিব। আজি কি ক'ব, জুবিনদাই ন্যায় পোৱা নাই এতিয়ালৈকে? হয় হয়, আমিও তাকেই বিচাৰিছোঁ। জুবিনদাৰ নামত বিশ্ববিদ্যালয়ৰ ৰাস্তা ঘাট বনাই থাকিলে জুবিনদাৰ আত্মাই শান্তি নাপায়, তেওঁ ন্যায় পালেহে হাত নাব। গতিকে আমাক ন্যায় লাগে। ঘৰত নাহৰ জোপা যেতিয়া থাকিব, তেতিয়া ঘৰত মই থকাৰ নিচিনা লাগিব। য'ত নাহৰ থাকে তত জুবিন গাৰ্গ থাকে। নমস্কাৰ, আপোনালোকে গম পাইছে আমাৰ হিয়াৰামতো জুবিনদা নাইকিয়া হ'ল। আৰু জুবিনদাই কৈ গৈছিলে যে নাহৰ পুলি ৰুব লাগে, তেওঁ নাহৰ পুলি ৰুবলৈ কৈছিলে। আৰু নাহৰ য'ত থাকে তাত জুবিনদা থাকে। সেইকাৰণে আমি আইডিয়া শিক্ষা প্ৰাথমিক বিদ্যালয়ত আজি এটা নাহৰ পুলি ৰোপণ কৰিলোঁ। জুবিনদাইতো ন্যায় পাবই লাগিব। বাকী আমাৰ ইয়াত বাইদেউ আছে, মোৰ শিক্ষাগুৰুসকলো আছে, অংগনবাড়ীত যেতিয়া পঢ়িছিলোঁ সেই বাইদেউ আছে, আৰু মানে আমাৰ কাষৰীয়া অঞ্চলৰ গণ্যমান্য ব্যক্তিসকল আছে। আজি গছপুলি ৰোপণৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাতৰ যি অনুষ্ঠান, সেই অনুষ্ঠানলৈ আহিলোঁ। আৰু অনুষ্ঠানত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ শ্ৰদ্ধাৰ গৌৰৱ প্ৰয়াত ভূপেন হাজৰিকা আৰু প্ৰয়াত জুবিনদাৰ বিষয়ে দুআষাৰ মন্তব্য আগবঢ়ালে। তাৰ বাবেও প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ বহুত বহুত ধন্যবাদ। কিনো ক'লে শুনকচোন আপোনালোকেও। জুবিন গাৰ্গ আছিল অসমৰ সমস্কৃতিৰ উজ্জ্বল ৰত্ন। জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব। साथियों, कुछ दिन पहले हमारे देश ने एक महान विचार और चिंतक, कुछ दिनों पहले मुझे असम में उनके जन्म शताब्दी समारोह में शामिल होने का सौभाग्य मिला था। यह वास्तव में एक बहुत ही यादगार घटना था। साथियों, असम आज जहां भूपेन हजारिका जी की जन्म शताब्दी मना रहा है, वहीं कुछ दिनों पहले জুবিন গাৰ্গ আছিল অসমৰ সংস্কৃতিৰ উজ্জ্বল ৰত্ন। জনতাৰ হৃদয়ত তেওঁ সদায় জীয়াই থাকিব।